গুৰেশ্বৰৰ কলবাৰীত এগৰাকী মহিলা নিৰুদ্দেশলৈ তীব্ৰ চাঞ্চল্য। সোমবাৰে সন্ধিয়াৰ পৰা নিৰুদ্দেশ হৈ আছিল কলবাৰী গাঁৱৰ মমী ৰাজবংশী। ঘৰৰ পিছফালৰ পথাৰত গৰু নিবলৈ আহি নিৰুদ্দেশ হৈছে মহিলাগৰাকী। মহিলাগৰাকীক ধৰ্ষণ কৰি জংঘলৰ মাজত হত্যা কৰা সন্দেহ চুবুৰীয়া ৰাইজৰ। ঘটনাস্থলীত গুৰেশ্বৰ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে এই তদন্ত। আৰক্ষীয়ে সোধ পোছাৰ বাবে আটক কৰে এজন যুৱকক। আটকাধীন যুৱকজনৰ নাম একে গাঁৱৰে কল্যাণ ৰাজবংশী। সঁচাকৈ মৰ্মাহত হৈছোঁ যে কলবাৰী গাঁৱৰ বাসীৰ কাৰণে এইটো এটা দুখবৰ। যোৱাকালি যিটো মৰ্মান্তিক ঘটনা হ'ল, ইয়াৰ ওপৰত প্ৰথম অৱস্থাত ধাৰণা হৈছিলে যে এইখিনি জেগাত সঘনাই মানুহ মৃত্যু ঘটে, ছুইচাইড কৰে বা 18জনকৈ পৰিয়ালৰ মানুহ ঢুকাইছে। আমি ভাবিছিলোঁ জেগাখিনি বেয়া, নিশ্চয় কিবা ভূত প্ৰেতৰ লেঠা থাকিব পাৰে। মহিলাগৰাকী নিৰুদ্দেশ হোৱাৰ লগে লগে আমি গোটেই ৰাতিটো ধৰক আমি ইনভাৰ্টাৰ বা জেনেৰেটৰৰ দৰে লাইটৰ ব্যৱস্থা কৰি গোটেই ৰাতি চলত কৰাত আমি বিচাৰি নাপালোঁ। লগে লগে আমি সন্দেহ কৰা ল'ৰাজনে আমাৰ লগত নিশ্চয়কৈ সহযোগ কৰি আছিলে, কিন্তু আমি যেতিয়া চিআইডিৰ দৰেকৈ তদন্ত কৰি থাকিলোঁ, তেওঁ আঁতৰি ফুৰিলে। অৱশেষত তেওঁ যেতিয়া পলায়ন কৰাৰ কাৰণে চেষ্টা চলাইছিল, লগে লগে প্ৰশাসনে তেওঁক কৰায়ত্ব কৰে। বৰ্তমান তেওঁ তামোলপুৰত ৰখা হৈছে বুলি গম পাইছোঁ। আৰক্ষী জিম্মাত আছে। আৰু ঘটনাটো হ'ল, যদিও আমাৰ কুকুৰ ব্যৱস্থা কৰি তদন্ত কৰি আছে, তথাপিতো আমি ভাৱ হয় এইটো ব্যৱস্থাৰে হয়তো নোলাব পাৰে। আমি বাট চাই আছোঁ যে যাতে এই সন্দেহ কৰা দোষীজনক সঠিকভাৱে তদন্ত কৰি তেওঁৰ দ্বাৰাই আমাৰ ডেড বডিটো উলিয়াই দিব পাৰিলে নিশ্চয় আমাৰ আশা আকাংক্ষা পূৰণ হ'ব। এইটো ধৰক তাৰ লোভ আছে, সি সঘনাই চোৰ কৰে, গাঁৱত চোৰ সন্ত্ৰাস কৰি আহিছে আৰু বিবাহিত তিৰোতাক ধৰ্ষণৰ অপচেষ্টা কৰি থাকে। আমি সদায় এইটো চিন্তা কৰি আহিছিলোঁ এই ল'ৰাজনে আৰু ক্ষতি কৰিব পাৰে বুলি। কিন্তু আগতে ধৰক বিভিন্ন কাৰণত তেওঁ চুৰি ডকাইতি কৰি আহিছে। তামোল চোৰ, এই ভাতকেৰেলা যেতিয়া দাম থাকে 100 টকা কিলো পৰ্যন্ত ভাতকেৰেলা তেওঁ চুৰি কৰি লৈ যায়। গতিকে তেওঁ চোৰ কৰে, সন্ত্ৰাস কৰে। আইনত আমি দিওঁ, কিন্তু আইনে হয়তো তেওঁক আচল যিটো পানিছমেণ্ট, এই পানিছমেণ্টটো জেল হাজতত দিব পৰা নাই। কাৰণ তামোল চোৰ আৰু এই ভাতকেৰেলা চুৰিক দোষী বেছি সজাব নোৱাৰে বুলি আমাক ৰাইজক অৱগত কৰায়। কিন্তু এতিয়া দেখিলোঁ যে তেওঁ আমাৰ বিশেষকৈ বহুত ক্ষতি কৰি দিলে। য'ত আমাৰ এগৰাকী সহজ সৰল নিৰলা তেওঁ মাতৃ, তেওঁৰ এটা পুত্ৰ আছে, তেওঁক হত্যা কৰিলে। হয়তো ধৰ্ষণ কৰিছে, কাণত সোণা থকা বুলি শুনিছিলোঁ, হয়তো সোণাযোৰো তেওঁ লোভ কৰিছিলে। আৰু আমি সন্দেহ হয় তেওঁক ধৰ্ষণ কৰি তেওঁক হত্যা কৰি ক'ৰবাত লুকাই ৰাখিছে। এইখিনি আমাৰ ৰাইজৰ পৰিয়ালত কোন কোন আছিল? বৰ্তমান স্বামী আৰু তেওঁৰ ল'ৰাটো। হয়, ঘৰ কোনখিনিত হয় মহিলাগৰাকী? তেওঁ নগাঁৱৰে আছিলে। হয়, কলবাৰী গাঁৱৰে, কিন্তু তেওঁক নগাঁৱৰ পৰা অনা হৈছিলে। আমাৰ সম্পৰ্কীয় নবৌ হয়। আমি এইটো কাৰণত খুব দুখিত হৈছোঁ আৰু এইখিনি।